কিশোৰৰ বাৰু বেমাৰটো ভাল হ'বনে নহয় তো কি হ'বলৈ গৈ আছে সোমবাৰৰ খণ্ডটি বৃষ্টি ধাৰাবাহিকখনত তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যিহেতু সমীৰৰ পৰা ইমান দিনে কিশোৰে কথাটো লুকাই ৰৈছিল আৰু সমীৰে যিহেতু জনাই নাছিল যে কিশোৰৰ তেনেকুৱা এটা ডাঙৰ বেমাৰ হৈছে আৰু বেমাৰটো হোৱাৰ পিছতো এতিয়া সমীৰে সেইটো কথা জনা নাছিল লগতে এতিয়া সমীৰৰ লগত যিজন ডক্টৰে কাম কৰিছিল বা এতিয়া যিজন ডক্টৰৰ লগ আৰু সেইজন ডক্টৰেদি ইমান দিনে কথাটো লুকাই ৰাখিছিল কিশোৰৰ কথা মতে আৰু তাৰ কাৰণে এতিয়া সমীৰে ভাল নাপাব আৰু সমীৰে সোমবাৰৰ খণ্ডটিত সকলো বস্তুখিনি ঠিক কৰি হস্পিটেলৰ যেতিয়া কিশোৰে ওলাই আহিব আৰু তেতিয়া সমীৰে মন মাৰি বহি থাকিব আৰু সমীৰে প্ৰশ্ন কৰিব আৰু কিহৰ কাৰণে ইমান দিনে সেইটো কথা সমীৰক মিছা মাতিছিল আৰু সমীৰক যিহেতু সকলোবোৰ সঁচা কথা কয় আৰু ইমান দিনৰ লগত যিহেতু আছে আৰু সেইটো বেমাৰ হোৱাৰ লগে লগে কিয় নকলে গম পাই তো সেইটো কথা এতিয়া সুধিব আৰু সেইটো কথা সোধাৰ লগতে এতিয়া বাৰু সমীৰে কিশোৰৰ লগত সম্পৰ্ক শেষ কৰিব পাৰে আৰু যদি তেনেকুৱা কৰে তেতিয়াহ'লে বাৰু কোনোবাই ৰখাবনে নৰখায় আৰু লগতে এতিয়া যিহেতু পুলিচে চিমিহঁতক বিচাৰি গৈছিল চিমিহঁতে ক'ত থাকে আৰু তাৰ কাৰণে চিমিয়ে য'ত কাম কৰিছিল আৰু সেইখিনি ঠাইলৈ গৈছিল পুলিচ কিন্তু এতিয়া সেইখিনি ঠাইত নোসোমালে আৰু চিমিয়ে যেহেতু তাত কাম কৰিবলৈ আৰম্ভই কৰিছে মাত্ৰ আৰু এতিয়াই যেহেতু পুলিচ তাতে আহিব ধৰিলে আৰু তাৰ কাৰণে হয়তো চিমিয়ে তাৰ পৰা কামটো বাদ দিব পাৰে অতি সোনকালে আৰু কামটো বাদ দি বেলেগতো ল'ব পাৰে আৰু চিমিয়ে যেহেতু কামলৈ যোৱাৰ কাৰণে এতিয়া ঘৰত জীউক অকলে এৰি থৈ গৈছিল আৰু জীউক অকলে এৰি থৈ যোৱাৰ কাৰণে জীউদি ঘৰত নাছিল আৰু সেইকাৰণে এতিয়া চিন্তাত পৰিছিল আৰু চিমিয়ে আজি জীউক বিচাৰি পাব আৰু জীউক ভাড়া ঘৰৰ মালিকজনে আনিব আৰু জীউক অনাৰ পিছত সকলো কথা ক'ব ভালদৰে যে কি হৈছিল জীউৰ আচলতে আৰু তাৰ কাৰণে লৰালৰিকৈ লৈ গৈছিল চিমিক নোকোৱাকৈয়ে তো সেইটো কথা এতিয়া ক'ব আৰু চিমিয়ে বাৰু সেই মানুহজনক অৰ্থাৎ ভাড়া ঘৰৰ মানুহজনক কিবা বেয়া ব্যৱহাৰ কৰিব নেকি আৰু যিহেতু চিমিয়ে মিছা মাতি ইমান দিনে ৰাখি থৈ দিছে জীউক আৰু তেনেকৈ বাৰু আৰু জীউ বাৰু মিছা কথাবোৰ চিমিৰ কিমান দিনলৈ সহ্য কৰি থাকিব নে এতিয়া জীউৱে বিৰিণাৰ কথা কৈ ঘৰলৈ যাবলৈ বিচাৰিব তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব তো বাকী ভিডিঅ'টো আছিল ইমানেই যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি